নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই পুনৰ নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি মানে বহুত গৰম পৰিছে, তাৰপিছত আছোঁ এতিয়া পাকঘৰত ভাত ৰান্ধি আছোঁ। ভাবিলোঁ ভিডিঅ' অকণমান আৰম্ভ কৰোঁ আৰু ডেইলি ব্লগ যিহেতু আৰু দৈনন্দিন কি কৰোঁ কি নকৰোঁ তাৰ ওপৰতে মই ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াওঁ। সেইকাৰণে আজি কি কৰিছোঁ চাওক, কি বনাইছোঁ সেইখিনিও আপোনালোকক দেখুৱাওঁ। আৰু এইখিনি হৈছে দালি ভাত আছে, ৰাতিপুৱা বনাইছিলোঁ এইখিনি ভাত কুকাৰত আছে, আৰু এইখিনি এতিয়া চুট বনাইছোঁ। আৰু এয়া হৈছে মাংস, আজি যিহেতু সোমবাৰ আমি মাংস নাখাওঁ। এইখিনি হৈছে ডাঙৰ ভাজি, এইপিনে গৰম পানী কৰিছোঁ, আৰু ইফালে এয়া হৈছে চালাড। এইখিনিয়ে আজি ভাত খাব লাগিব। আৰু আমাৰ বেলেগ গৰম পৰিছে, ৰ'দ দিছে। আৰু এইটো আম চাওক, আমটো এচকল কাটি পিনি খাওঁ। আপোনাৰ আমাৰ শুনাই কি কৰিছে চাওক, একদম আমাৰ ভিডিঅ' চাই আহা চোলাটো খুলি পেলালে। আৰু শুনো চোলাটো কেলৈ খুলিলা? আমাৰ শুনো গৰম উঠিছে, সেইটো কাৰণে চোলাটো খুলি পেলালে আৰু এতিয়া ভিডিঅ' চাই বহি আছে। আমাৰ ঘৰৰ মানুহ 6জন দেই, 6জন মানুহৰ উপৰিও আমাৰ ভণ্টি আছে, ভণ্টিৰ উপৰিও আৰু 3জন মানে বাহিৰত মানে এই আমাৰ দোকানৰ কামখিনি কৰি আছে, তেওঁলোক আছে। সেইকাৰণে আজি মানে একেবাৰে তলতেই ভাতখিনি উলিয়াই দিছোঁ। যিহেতু মানুহ বেছি হ'লে মানে জেগাখিনি অকণমান বেছিকৈ লাগে, দালি বাতি এচা উলিয়াই দিছোঁ। এইপিনে ককাইদেৱে মানে ভাতখিনি কঢ়িয়াই দিছে, যিহেতুকে ভাত খাব হৈ গ'ল। মোৰ এইপিনে নিউ মানে দেৰি হয়। ভাত খাবলৈ উলিয়াই দিয়ে আমাৰ শুন্তি মইনা স্কুলৰ পৰা আহি পালেহি, আৰু সিহঁতৰ দুটাক খাবলৈ দিছোঁ ৰুটি আৰু গাখীৰ, আৰু এয়া খাই আছে আমাৰ এখেতলোকে আৰু দাদাহঁতে খাই আছে। এতিয়া আমাৰ ভাত খাবলৈ উলিয়াই থৈছোঁ চুমু আৰু মোৰ, কাৰণ কেলৈ মানে তাই মানে খুৱাই আছে ল'ৰাটোক, অকণমানিটোক মানে খুৱাই আছে। মইনাক সেয়া দি থৈ আহিলোঁ, শুন্তি গা ধুবলৈ গৈছে, তালৈ উলিয়াই থৈ দিছোঁ, তাৰপিছতে সি আৰু খাব। আৰু আমি খাম। খোৱাৰ আগতে কিন্তু বাচনখিনি টেবুলখিনি চাফা কৰি ল'লোঁ। চাওক টেবুল চাফা কৰিলোঁ, চাফা কৰাৰ পাছত এইখিনি বাচন চাওক কিমান বাচন হৈছে। এই বাচনখিনি মই ধুই লওঁ, তাৰপিছতে খাম। কিন্তু আমাৰ এখেতে কয় মানে বাচন ধুই পিনি ভাত খাব নহয়, তাৰ আগতীয়াকৈ ভাত খাই ল'বা, তাৰপিছত বাচন ধুবা। কথাটো হয় বাৰু, কিন্তু মোৰ ভাত খোৱাৰ পাছত ভাগৰ লাগে, সেইটো কাৰণে মই ভাত উলিয়াই লৈছোঁ। আমালৈ খাম, তাইও আহক, তাৰ আগতে এই বাচনখিনি ধুই লওঁ। এয়া চাওক কিমান গাল বাচন, বনাই সিজাই লোৱাৰ পাছত বাচন গালহে বেছি হৈ যায় পিছত। উপায় নাই, এইখিনি চাফ চিকুণ কৰি লওঁ, তাৰপিছত অকণমান মানে শুব লাগিব। এইফালে মইনা শুন্তি ভাত উলিয়াই ঢাকি থৈ দিছোঁ, সিহঁতি খাব। আৰু দুপৰীয়া এতিয়া আমি ভাত খাই আছোঁ চাওক। এয়া ভাত মানে এওঁলোকে খাই বৈ গ'ল, এতিয়া আমি খাবলৈ বহিছোঁ। এইফালে আছে শুন্তি চাহ, এয়া শুন্তি, এইফালে আমাৰ চুমু আৰু এয়া মই, আমি তিনিটাই মানে এতিয়া খাবলৈ আছোঁগৈ। সিহঁতে স্কুলৰ পৰা আহিলে আৰু অহাৰ পাছত একেলগতে খাইছোঁ, তেওঁলোকে আগতে খাই গ'ল। আৰু আমাৰ ভাত খোৱা আজি কি আছে চাওক। এয়া এইখিনি ডাঙৰ ভাজি, আমৰ আচাৰ, পানী টেঙা, এয়া দালি, আৰু এইখিনি তিয়ঁহ, বিলাহী, জলকীয়া, বাৰমিচল, আৰু ভণ্টি ফালে আছে মানে মাংস আছে দেই তাৰ। আৰু সোমবাৰ আমি মাংস নাখাওঁ, সেইকাৰণে চুমে মই এনেকৈ খাইছোঁ। আপোনালোকে ভাত পানী খাই আজৰি হ'লনে বাৰু? দুপৰীয়া আমি এতিয়া খাবলৈ লৈছোঁহে, ৰাতিপুৱা ৰুটি খালোঁ, এতিয়া ভোক লাগিছেগৈ আৰু ভাতটো এতিয়া খাই লওঁ। আৰু